নমস্কাৰ সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। ফাৰ্ষ্টতে যিটো ভিডিঅ' ক্লিপ মই দেখাই আছোঁ তাৰ বিষয়ে মই অলপ কিছু কথা ক'ব আহিছোঁ, কাৰণ মোৰ চেনেলটো বিশেষ টেক চেনেল হয়। মই এইটোত আপোনাৰ যিকোনো মোবাইল বা কিবা এপৰ বিষয়ে মই আপোনাৰ কথাখিনি কওঁ, কিন্তু এটা ভিডিঅ' মই কালিৰ পৰা পাই আছোঁ। কালিৰ পৰা আপোনাৰ ষ্টেটাছ খুলিবই নোৱাৰি, মোবাইলৰ আপোনাৰ হোৱাটছএপৰ ষ্টেটাছ খুলিব নোৱাৰি, খালি এইটো ভিডিঅ' পাই আছোঁ, সকলোৱে শ্বেয়াৰ কৰি আছে। তো ভিডিঅ'টোৰ ওপৰত মই কিছু কথা ক'বলৈ আহিছোঁ। মানে আপোনাৰ আমাক যিটো ভিডিঅ' দেখাইছে আপোনাৰ নগাঁও বৰঘাট বুলি দেখাই আছে, যে নগাঁও বৰঘাটত এনেধৰণৰ আপোনাৰ বাঘে আক্ৰমণ কৰি এজন মানুহক মানে আঘাতপ্ৰাপ্ত কৰিছে, এজনক মাৰি পেলাইছে বুলি দেখাইছে, তাকো 4টা বাঘে। কিন্তু এইটো সম্পূৰ্ণ মিছা ভিডিঅ'। বাঘ ওলাইছে হয়, বাঘ আপোনাৰ ওলাইছে ননৈ, আপোনাৰ দেউৰী গাঁও আৰু কি এখন গাঁও বুলি ক'লে, সেই দুখন গাঁৱত আপোনাৰ বাঘ ওলাইছে। তাত তেওঁলোকে আপোনাৰ এটা বাঘে আপোনাৰ গোটেইখন গাঁৱত ঘূৰি আছে, কালিৰ পৰা সকলোকে আক্ৰমণ কৰি আছে আৰু কেইবাজন মানুহ আহত হৈছে, লগতে এজন নে দুজন আপোনাৰ নিহতও হৈছে। সেইটো সম্পূৰ্ণ সঁচা কথা। কিন্তু আপোনাৰ যিটো ভিডিঅ' মই চাই আছোঁ, আপোনাৰ কালিৰ পৰা মই ভাইৰেল হৈ আছে, আপোনাৰ হোৱাটছএপৰ ষ্টেটাছত মই প্ৰায়ে দেখি আছোঁ, সকলোৱে শ্বেয়াৰ কৰি আছে যে এইটো নগাঁৱৰ ভিডিঅ' হয়। কিন্তু এইটো আচলতে নগাঁৱৰ ভিডিঅ' নহয়, এইটো আপোনাৰ বহুত পুৰণি ভিডিঅ' হয়। আপুনি যদি ভালদৰে ভিডিঅ' ক্লিপটো শুনে তেতিয়াহ'লে দেখিব ইয়াত ভাষা কিছুমান আপোনাৰ ইয়াত পাহাৰীয়া কিছুমান কাৰ্বি ভাষা বা বেলেগ ধৰণৰ ভাষা কিছুমান কৈ আছে, আমাৰ অসমীয়া ভাষা এটাও নাই। তেওঁলোকৰ যিহেতুকে মই নগাঁৱৰ হয় আৰু যিহেতু আমাৰ নগাঁও বুলি দেখাই আছে, মই ভাবোঁ সকলোকে মই সজাগ কৰি দিয়া উচিত যে এইটো ভিডিঅ' সম্পূৰ্ণ মিছা, মানে আপোনাৰ এয়াৰ নহয়। কাৰণ কালি ৰাতি যিটো মই ভিডিঅ'টো প্ৰথম চালোঁ, চোৱাৰ পিছত যেতিয়া মই কালি ৰাতি মনলৈ খালি সেইটো আহিছে, মই ৰাতি ময়ো নিজে ভয় খাই আছোঁ যে এইটো কেনেধৰণৰ কথা হ'ব পাৰে, যে 4টা বাঘ ওলাইছে, আমি গম নাপাওঁ আমাৰ ওচৰতে। তো তাৰ লগতে কালি আকৌ আপোনাৰ ননৈটো আপোনাৰ যিহেতুকে বাঘে আক্ৰমণ কৰিছে বাতৰিটো পাইছোঁ, আৰু যিহেতুকে মই আজি ৰাতিপুৱা যেতিয়া মই চালোঁ বাতৰিত পালোঁ যে এইটো ভিডিঅ' সম্পূৰ্ণ মিছা হয়। তথাপিও বহুতো এতিয়াও আপোনাৰ হোৱাটছএপত ভাইৰেল কৰি আছে যে ভিডিঅ'টো সঁচা বা নগাঁৱৰ হয়, কিন্তু সম্পূৰ্ণ মিছা ভিডিঅ'। তো এইটো বহুত বেয়া কৰিছে, এইটো ভয় খোৱাটো বহুত বেয়া কথা। কাৰণ যিখন গাঁৱত বৰ্তমান বাঘ ওলাইছে তেওঁলোকে জানে কি পৰিস্থিতিত দিনে ৰাতি কটাইছে, আৰু তেনেধৰণত যদি এনেকুৱা এটা ভিডিঅ' আপোনাৰ ভাইৰেল কৰিবলৈ যায়, সেই ভিডিঅ'টো চাই মই কালি বহুত ভয় খাইছোঁ। তেনেধৰণে বহুতো ভয় খাইছে, হ'ব পাৰে বাঘ ওচৰতে আছে, এনেকুৱা এটা ভয় লাগে দিয়কচোন। কিন্তু এইটো সম্পূৰ্ণ মিছা ভিডিঅ', আপোনালোকে ভুল নাযাব, এইটো ভিডিঅ'টো সম্পূৰ্ণ মিছা হয়। তো আৰু যদি সকলোৱে কোনোবাই যদি পায় তো এইটো শ্বেয়াৰ নকৰিব, কাৰণ এইটো শ্বেয়াৰ কৰোঁতে সকলো ষ্টেটাছত খালি এইটো ভিডিঅ'ই পাইছোঁ মই কালি। প্ৰায় মানুহে খালি এইটোকে ভিডিঅ' দি আছে যে এইটো বাঘ ওলাইছে, বাঘ আপোনাৰ বৰঘাটত হৈ আছে ঘটনাটো, পুলিচে গুলিয়াইছে। বহুতো কৈছে যে পুলিচে গুলিয়াই আছে, তথাপি বাঘটো এৰি দিয়া নাই, নে বিভিন্ন ধৰণৰ মন্তব্য মানুহে দি আছে। তো আপোনালোকে এইটো বিচলিত নহ'ব, এইটো সম্পূৰ্ণ মিছা ভিডিঅ'। বাঘ ওলাইছে সঁচা, আৰু এতিয়া প্ৰশাসনে আপোনাৰ একশ্যন লৈছে কালিৰ পৰা, মানে আপোনাৰ ফাণ্ড পাতিছে বাঘৰ কাৰণে। আশা কৰোঁ বাঘটো ভালে কুশলে ধৰি পেলাই সকলোকে মানে মুক্ত কৰে বাঘটো ভয়ৰ পৰা। তো সেইটোৱে আশা কৰোঁ। আৰু বন্ধুসকল, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে পায় কেতিয়াও শ্বেয়াৰ নকৰিব, সকলো সত্য অসত্য আপোনালোকে চাই পেলাই শ্বেয়াৰ কৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ'টো উদ্দেশ্যটো এইটোৱে আছিল যে সকলোৱে জানক যে এইটো মিছা ভিডিঅ'। আৰু যদিহে আপোনালোকে মোৰ চেনেল নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ চেনেলটো ধৰক বিভিন্ন ধৰণৰ টেক ভিডিঅ' আপোনালোকে পায়ে থাকিব। তো ইমানেই আছিলে, তো আজিলৈ বাই বাই।